সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ৰাইজৰ প্ৰতিনিধি নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰহে প্ৰতিনিধি বুলি কটাক্ষ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। সৰুপথাৰত আয়োজিত যোগদান সভাত এই মন্তব্য কৰিলে জাতীয় পৰিষদৰ সভাপতিজনে। সৰুপথাৰৰ বিধায়কজনে ৰাইজৰ হৈ কাম কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ হৈহে কাম কৰে বুলি কয়। সৰুপথাৰ ৰাজহুৱা খেলপথাৰত বহু সংখ্যক সমৰ্থকৰ অসম জাতীয় পৰিষদত যোগদান কাৰ্যসূচীত জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই, মুখ্য সম্পাদক জগদীশ ভূঞা উপস্থিত থাকে। আৰু সন্মুখত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাহস বিৰোধীৰ প্ৰত্যেকটো দলৰ মাজতে ৰাজনৈতিক তৎপৰতা দেখিবলৈ পোৱা গৈছে, নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ সৰুপথাৰতো অসম জাতীয় পৰিষদৰ নিৰ্বাচনী সভা। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ৰাইজৰ প্ৰতিনিধি নহয় বুলি এই সভাতে উল্লেখ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে প্ৰতিনিধি বুলি কটাক্ষ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আকোজটো এইটো কথাটো আগ নাবাঢ়িব, কাৰণ মিত্ৰতাটো বুজা পৰাৰ মাজত এৰা ধৰাৰে হ'ব লাগিব। গতিকে জিকিব পৰা সম্ভাৱনীয়তা যাৰ থাকিব, মানে যিটো ডেম'গ্ৰাফিক পেটাৰ্ণ যাৰ ফেভৰেবল হ'ব, তেওঁলোকে নিশ্চিতভাৱে টিকেট পাব। 26ত সকলো ৰাইজে গম পাব। প্ৰস্তুতি নিশ্চিতভাৱে ভাল। দলৰ প্ৰতিটো সমষ্টিতে আমাৰ য'ত আমি খেলিম, তাত আমি আমাৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ আমি প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। মুখ্যমন্ত্ৰীয়ে গম পাইছে যে এবাৰ তেওঁ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা কক্ষচ্যুত হ'ব। তেওঁ এবাৰ মানে বিজেপি অসমৰ মাটিত যিহেতু উৎখাত হ'ব বুলি কৈছে, মুখ্যমন্ত্ৰীত যাব বুলি তেওঁ ইতিমধ্যে গম পাইছে। সেইকাৰণে যিকোনো যি টি কথা কোৱা আৰম্ভ কৰিছে। কাৰণ যেতিয়া এলায়েন্স হ'ব, সেইটো এৰা ধৰাৰ কথা। কোনোবাই আকোজটো এইটো কথাটো আগ নাবাঢ়িব, কাৰণ মিত্ৰতাটো বুজা পৰাৰ মাজত এৰা ধৰাৰে হ'ব লাগিব। গতিকে জিকিব পৰা সম্ভাৱনীয়তা যাৰ থাকিব, মানে যিটো ডেম'গ্ৰাফিক পেটাৰ্ণ যাৰ ফেভৰেবল হ'ব, তেওঁলোকে নিশ্চিতভাৱে টিকেট পাব। 26ত সকলো ৰাইজে গম পাব। প্ৰস্তুতি নিশ্চিতভাৱে ভাল। দলৰ প্ৰতিটো সমষ্টিতে আমাৰ য'ত আমি খেলিম, তাত আমি আমাৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ আমি প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। মুখ্যমন্ত্ৰীয়ে গম পাইছে যে এবাৰ তেওঁ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা কক্ষচ্যুত হ'ব। তেওঁ এবাৰ মানে বিজেপি অসমৰ মাটিত যিহেতু উৎখাত হ'ব বুলি কৈছে, মুখ্যমন্ত্ৰীত যাব বুলি তেওঁ ইতিমধ্যে গম পাইছে। সেইকাৰণে যিকোনো যি টি কথা কোৱা আৰম্ভ কৰিছে। কাৰণ যেতিয়া এলায়েন্স হ'ব, সেইটো এৰা ধৰাৰ কথা। কোনোবাই আকোজটো এইটো কথাটো শিৱসাগৰত পথ নিৰ্মাণ